Hello everyone, welcome back to my YouTube channel. আপোনালোকৰ সকলোৰে খবৰ কেনেকুৱা? বাকি আজিৰ ভিডিঅ'টো এইটো ভিডিঅ' আছিলে আপোনালোকৰ 19 আগষ্টত মোৰ হাজবেণ্ডৰ বাৰ্থডে। সকলোৱে উইশ কৰি দিব আৰু বাৰ্থডে বুলি তেনেকুৱা একো স্পেচিয়েল নাছিলে। বাকি আমি ঘৰতে ভাবিলো কিবা এটা বনাই কেনে খাম আৰু তেনেকৈ ভাবিলো যে বিৰিয়ানী বনাও। আমি দুটাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি কেনে অলপ মাৰ্কেটৰ ফালে ওলাই গ'লো। আপোনালোককো দেখাইছোঁ বজাৰবোৰ আৰু বজাৰখন কেনেকুৱা। এইখন বজাৰ আছে আপোনালোকৰ দৰং জিলাত। আমি তালৈকে গ'লো, যাই অকণমান বজাৰ পাতি কৰিলোঁ। আজিকালি যে বস্তুবোৰ ইমান দাম বাঢ়িছে, চব্জি পাচলিবোৰৰো ইমান দাম বাঢ়িছে, কোনো জাগাতে কম নহয়, সকলোতে সমানে। মানুহবোৰ যে কেনেকৈ চলিব বহুত ভাবিবলগীয়া হৈ গৈছে। বাকী আমি এই বজাৰখিনি কৰি তাৰ পৰা ওলাই এতিয়া ঘৰমুৱা হ'লোঁ। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ বিৰিয়ানীটো বনালোঁ। আজি চিকেন বিৰিয়ানী বনাম। কিবা ভুল হ'ব পাৰে, বেলেগে ভালকৈ আৰু জানিব। মই জাষ্ট যেনেকৈ মই ঘৰত বনাওঁ তেনেকৈ বনাম। চাই থাকক আপোনালোকে, মই দেখাই যাম কেনেকৈ biryani preparation by my lovely wife. It's my birthday today. My wife gonna make some biryani for today's occasion. আৰু এয়া মই ষ্টাৰ্ট কৰি দিলোঁ ঘৰত আহি প্ৰিপাৰেশ্যন কৰা। পিঁয়াজখিনি কাটি চাউলখিনি ধুই তিয়াই থৈ দিছিলোঁ। 1 কেজি চাউলৰ বনাম, তো বাচমতি ৰাইচখিনি ধুই কেনে অকণমান চ'ক কৰি থৈ দিছিলোঁ। আৰু এয়া 2টা আলু, তাতে অকণমান ফুড কালাৰ লগাই কেনে মই অলপমান ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে মই পিঁয়াজখিনি দি দিম, পিঁয়াজৰ বেৰেষ্টাটো বনাই ল'ম। এইটো প্ৰচেছ অলপ লং হৈ যায়, মানে অকণমান টাইম লাগে বেৰেষ্টাখিনি বনোতে, কিন্তু শ্ল'লি এইটো ভাজি যাব লাগে আৰু লাৰি থাকিব লাগে কণ্টিনিউৱাছলি, নহ'লে ক'ৰবাত মানে ফ্ৰাই হ'ব, কোনোবা ফালে নহ'ব। সেইকাৰণে লাহে লাহে এইখিনি ফ্ৰাই কৰি কেনে এইখিনি হৈ গ'ল। এনেকুৱা কালাৰ হ'লেই, তাৰমানে ব্ৰাউন কালাৰ হ'লেই আপোনালোকে উঠাই দিব লাগিব, নহ'লে পিছত জ্বলি যাব পিঁয়াজটো। তো মোৰো ইফালে পিঁয়াজটো ফ্ৰাই হৈ গ'ল, ময়ো এতিয়া উঠাই দিম পিঁয়াজটো। তাৰপিছতে এই তেলখিনিতে মই গৰম মছলা, অকণমান গোটা মছলা দি দিলোঁ। ইলাইচি, দালচেনি, জালুক, তেজপাত গোটেইখিনি দি দিলোঁ গোটা মছলা। তাৰে ওপৰতে মই চিকেনখিনি দি দিম, চিকেনখিনি ফ্ৰাই কৰি ল'ম। চিকেনখিনি ভালকৈ লাৰি চাৰি অকণমান ফ্ৰাই কৰি কেনে তাতে দি দিলোঁ কেইটামান গোটা জলকীয়া। ফালি কেনে দিব নালাগে, গোটাই দি দিলোঁ। তাৰপিছতে তাতে নিমখো দিছিলোঁ, আচলতে নিমখটো ৰেকৰ্ড কৰিব ৰৈ গ'ল। আৰু এইফালে আদা, নহৰু আৰু মই এটা পিঁয়াজ দি কেনে এনেকৈ পেষ্ট কৰি কেনে তাতে দি দিলোঁ। দি এইখিনি ভালকৈ অকণমান লাৰি দিলোঁ। তাৰপিছতে ইয়াতে দিলোঁ শুকান জলকীয়াটো পিচি কেনে, সেইটো দি দিলোঁ তাতে। তাৰপিছত দিলোঁ বিলাহী 4টা, ভালকৈ কাটি কেনে ডাঙৰ ডাঙৰকৈ কাটি কেনে দি দিলে হ'ল। আৰু ইফালে দিলোঁ এখন ডাঙৰ চামুচেৰে 1 চামুচ গৰম মছলা আৰু 1 চামুচ বিৰিয়ানী মছলাটো। এভাৰেষ্টৰ বিৰিয়ানী মছলাটো দিছিলোঁ মই, চিকেন বিৰিয়ানী মছলা। তাৰপিছত ইয়াতে বেৰেষ্টা অকণমান দি দিম, মানে অকণমান বেছিকৈ থৈ দিম পিছলৈকে। আৰু এতিয়া অকণমান দি দিম, দি এইখিনি ভালকৈ লাৰি যাম। লাৰি তাৰমানে মছলাটো, তেলটো এৰিব লাগিব। আৰু ইফালে অলপমান ড্ৰাই মছলা দি দিলোঁ, যেনেকৈ জিৰা ধনিয়া পাউডাৰ দি দিলোঁ 2 চামুচ, হালধি দি দিলোঁ আৰু অকণমান ৰেড চিলি পাউডাৰটো দি দিলোঁ। এইখিনি ভালকৈ লাৰি যাম এতিয়া। তাৰপিছতে দি দিম মই দৈটো তাৰমানে আপোনালোকে মিঠা দৈ নহয় আৰু একদম টেঙা দৈও নহয়, যোনটো ফ্ৰেছ দৈ আৰু প্লেইন দৈ থাকে সেইটো দি দিব। আৰু দৈটো দি কণ্টিনিউৱাছলি লাৰিব লাগিব, নহ'লে বস্তুটো ফাটি যাব দৈটোৰ কাৰণে। তো এইখিনি ভালকৈ লাৰি যেতিয়া
মছলাখিনি তেল এৰি দিব তেতিয়া অকণমান পানী দি কেনে বস্তুটো ঢাকি থৈ দিম অকণমান সিজিবলৈ ধৰি লওক আপোনাৰ 10 মিনিটমান সিজিলেই হৈ যাব বিৰিয়ানী বনোৱাটোতো বহুত ধৰণৰ প্ৰচেছ থাকে কিছুমানেতো এটাটো আছে মেৰিনেশ্যন কৰি কেনেও বনাব পাৰি তো মই মানে এইটো কাৰী ষ্টাইলৰ বনাইছোঁ মেৰিনেশ্যন কৰা নাই আচলতে মেৰিনেশ্যন 1-1.5 ঘণ্টা আগতে কৰি থৈ দিব পাৰিলে তেতিয়া মাংসটোত মানে ফ্লেভাৰটো সোমাই যায় কিন্তু মোৰ হাতত ইমান টাইম নাছিলে সেইকাৰণে মই এনেকৈ বনালোঁ কাৰী ষ্টাইলত মেৰিনেশ্যনৰো কেতিয়াবা বনাম তেতিয়া আপোনালোকৰ লগত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিম আজি এনেকৈ বনালোঁ আৰু ইফালে মই পানী দি দিলোঁ দি জুইটো কমাই কেনে এইখিনি মই ঢাকি থৈ দিলোঁ আৰু ইফালে মই চাউলখিনি ৰেডি কৰিবৰ কাৰণে ডেক্সি এটা পাতি দিলোঁ তাতে এইখিনি গোটা মছলা দি দিলোঁ যেনেকৈ শ্বাহী জিৰা লং ইলাইচি সৰু ইলাইচি ডাঙৰ ইলাইচি তেজপাত আৰু আপোনাৰ ডালচেনি আৰু নেমু 2 টুকুৰ লৈ কেনে নেমু অকণমান তাতে চেপি দিলোঁ নেমু ৰসটো আৰু বাকলিখিনিও দি দিলোঁ আৰু লগতে ৰিফাইন তেল 1 চামুচ দি দিলোঁ আৰু 4 চামুচ নিমখ দি দিলোঁ মই এইখিনি বনাই আছিলোঁ 1 কেজি চাউলৰ তো ইয়াতে মই 3 লিটাৰ পানী দিছোঁ দি চাউলখিনি পানীখিনি ভালকৈ যেতিয়া বইল আহি গৈছে তেতিয়া মই ইয়াতে চাউলখিনি দি দিলোঁ যিখিনি চাউল ভিজাই থৈ দিছিলোঁ সেইখিনি চাউল দি দিলোঁ আৰু চাউলখিনি বেছি 6-7 মিনিট বইল কৰিলে আপোনালোকৰ চাউলখিনি সিজি যাব যিমানখিনি সিজিব আৰু মানে 7 মিনিট মানত যিমানখিনি সিজিব সেইখিনিয়ে মানে সাফিচিয়েন্ট মানে 80% কুক হ'ব লাগে চাউলখিনি কমপ্লিট নহয় তো ইফালে চাওক মোৰ চাউলখিনি সিজি আহিলে আৰু মই ওপৰৰ পৰা এইবোৰ গুচাই দিলোঁ কাৰণ মানে পানীত আৰু চাউলত ফ্লেভাৰটো এনেও গুচিয়ে গৈছে তো ওপৰৰ এইবোৰ ৰাখি লাভ নাই মই সেইকাৰণে সেইবোৰ গুচাই দিলোঁ আৰু ইফালে আপোনালোকক দেখুৱাই দিছোঁ এইখিনি এনেকৈ কাৰী কৰি কেনে থৈ দিছিলোঁ মই আৰু তাৰে ওপৰতে এতিয়া মই মানে লেয়াৰটো কৰি দিম তো চাউলখিনি মই পানীখিনি ড্ৰেইন কৰি কেনে এনেকৈ এটা পাৰ্ট দি দিলোঁ দি তাৰে ওপৰতে পিঁয়াজ পেৰেস্তা দিলোঁ দি অকণমান এটা বিলাহী এনেকৈ স্লাইচ কৰি কাটি দিছোঁ নেমু স্লাইচ কৰি কাটি দিছোঁ আৰু এইটো আছিলে ৰেড এণ্ড অৰেঞ্জ ফুড কালাৰ সেইটো অকণমান দি দিছোঁ তাৰে ওপৰতে আৰু এটা লেয়াৰ কৰি দিম চাউলৰ তো তাৰে ওপৰতো এনেকৈ সেম প্ৰচেছ পিঁয়াজ বেৰেস্তা দি কেনে তাতেও বিলাহী আৰু নেমু এনেকৈ স্লাইচ কৰি দি দিছোঁ আৰু মোৰ তাত আছিলে বিৰিয়ানীৰ ফ্লেভাৰটো যোনটো মানে কেৱৰা ৱাটাৰ থাকে ন সেইটো দি দিছোঁ অকণমান আৰু ইয়াৰে ওপৰত অকণমান বিৰিয়ানী মছলা আৰু গৰম মছলাটো দি কেনে আপোনাৰ দম কৰি থৈ দিছিলোঁ এবাউট 10 মিনিটছ মানলৈকে দম কৰি থৈ দিছিলোঁ এতিয়া দেখি কেনে মোৰ মুখৰ পানী ওলাই আছে আপোনালোকে চাব পাৰি কি ধুনীয়া হৈছে বস্তুটো মই এতিয়া মিক্স কৰি কেনে দেখুৱাম এতিয়াও ভিডিঅ'টো বনাই থাকোঁতে ৰেকৰ্ড কৰি থাকোঁতে দেখি তাৰমানে খাওঁ লাগি গৈছে আৰু গোন্ধটোতো ক'ব নোৱাৰোঁ স্মেলটো ইমান ধুনীয়া আহিছিলে গোটেই ঘৰ একদম স্মেল ধুনীয়া গোন্ধৰে মানে ভৰিছিলে বিৰিয়ানীৰ এই মিক্সিং পাৰ্টটো মোৰ বহুত ভাল লাগে মিক্স কৰি কেনে গোটেইখিনি একদম মিক্স হৈ যায় দেখিও ভাল লাগে আৰু খাবলৈও ইমান মানে ৱেইট কৰিব নোৱাৰি আৰু লগতে এটা ৰাইতাও বনাইছিলোঁ এইটো ভিডিঅ' বনোৱা নহ'ল বিৰিয়ানী ৰাইতা এণ্ড চালাড আমি খাই ল'লোঁ গোটেইবোৰে খাই বৈ আৰু গধূলি ওলাই গ'লোঁ অকণমান বাকী হাজবেণ্ডৰ বাৰ্থডে বুলি এয়াই আৰু ঘৰতে কিবা এটা স্পেচিয়েল বনাই কেনে খাই ল'লোঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ সকলোৱে ভালে থাকক বাই টেক কেয়াৰ